আজি ৰঙিয়া জিলাক সমজিলা হিচাপত ৰূপান্তৰিত কৰা হ'ল আৰু ৰঙিয়া সমষ্টিৰ কাৰণে এই সমজিলাৰ ক্ষেত্ৰখন থাকিব জুৰিডিকশ্যনটো আৰু মই প্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ যে অসমৰ সামগ্ৰিক বিকাশৰ অৰ্থে আৰু ৰাজ্যখনক ভাৰতবৰ্ষৰ 5খন ধনী ৰাজ্য কৰাৰ যিটো তেখেতৰ ইচ্ছা সেই ইচ্ছাক বাস্তৱায়িত কৰাৰ কাৰণে ৰাজ্যখনৰ বিভিন্ন উন্নয়নৰ কাম তেখেতে কৰাৰ উপৰিও যাতে প্ৰতিটো সমষ্টিত এখন সমজিলা দি জিলাত যিখিনি কাম হয় সেইখিনি কাম সমষ্টিৰ এই সমজিলালৈকে ৰূপান্তৰিত পঠিয়াই যাতে এই অঞ্চলৰ উন্নয়ন কৰিব পাৰে সমষ্টিটোৰ উন্নয়ন কৰিব পাৰে তাৰ যিটো প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টা অৰ্থাৎ ক্ষমতাৰ যিটো বিকেন্দ্ৰীকৰণ এই বিকেন্দ্ৰীকৰণ প্ৰচেষ্টাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহুত ধন্যবাদ দিছোঁ গতিকে ভাৰতবৰ্ষৰ ভিতৰত বোধহয় অসমেই একমাত্ৰ ৰাজ্য হ'ব য'ত এনেকুৱা ধৰণৰ প্ৰতিটো সমষ্টিৰ এখন সমজিলাৰ সৃষ্টি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে যদি ৰাজ্যখনৰ সমষ্টিটোৰ সকলো উন্নয়নমূলক কাম যিখিনি আছে এমপি ফাণ্ড MLA ফাণ্ড বা আমাৰ TNDৰ যিবিলাক কাৰ্যসূচী বা অন্যান্য যিমান আছে ৰেচন কাৰ্ড হওক বা বিভিন্ন কাম সকলো কাম এতিয়া আৰু আমিনগাঁৱলৈকে কোনো যাব নালাগে এই ৰঙিয়া আমাৰ সমজিলাৰ কাৰ্যালয়তে সকলোৱে এইখিনি কৰিবলৈ সুযোগ পাব আৰু সেইটো উদ্দেশ্য ৰাখিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ 126টা সমষ্টিত 126টা সমজিলা কৰাৰ উদ্দেশ্য লৈছে এইকাৰণে যাতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে চৰকাৰৰ লাভালাভ যিখিনি চৰকাৰে যিখিনি ৰাইজৰ কল্যাণৰ কাৰণে কাম কৰে এই কল্যাণমূলক আঁচনিসমূহৰ লাভালাভ যাতে আমাৰ সকলো অঞ্চলৰ ৰাইজে এইটো যাতে লাভ কৰিব পাৰে মই আজিৰ সভাত উপস্থিত থাকি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি তথা এই সমষ্টিৰ বিধায়ক শ্ৰদ্ধেয় শ্ৰী ভৱেশ কলিতা ডাঙৰীয়া আমাৰ দীৰ্ঘদিন অসমৰ ৰাজনীতিৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ ৰাজ্যসভাৰ সাংসদ শ্ৰদ্ধেয় শ্ৰী কলিতা ডাঙৰীয়া আৰু আমাৰ DC দেৱ মিশ্ৰ ডাঙৰীয়া কামৰূপ জিলাৰ তেখেতেও এই গোটেই অনুষ্ঠানটো সুন্দৰভাৱে কৰাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ আৰু এনেকুৱা প্ৰতিকূল বতৰক নেওচি আমাৰ ৰাইজেও যে এই অনুষ্ঠানলৈকে আহিছে মই সকলো ৰাইজক আৰু ধন্যবাদ দিছোঁ আপুনিও হাতত লৈছে নেকি ডাঙৰ কনষ্ট্ৰাকচনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফ্যাক্টৰী ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লান্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকচনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিংক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery main gate Nunmati